আৰু সেই যুঁজখন আছিলে অসম লোকসেৱা আয়োগৰ পৰা যেতিয়া অসমীয়া ভাষাখন অসম চৰকাৰে প্ৰত্যাহাৰ কৰিছিলে সেই প্ৰত্যাহাৰ কৰোঁতে আজি অসমৰ ইমান দল সংগঠন থকা স্বত্বেও কিন্তু কোনো আইনী যুঁজ যিবলৈ আগবাঢ়ি অহা নাছিল আৰু সেই সময়ত আমি এই বিষয়সমূহ সজোৰে আমি উত্থাপন কৰিছিলোঁ সংবাদ মাধ্যমৰ জৰিয়তে আৰু বিভিন্ন মাধ্যমৰ জৰিয়তে আৰু সেই সময়ত আমি লগ হৈছিলোঁ সিদ্ধাৰ্থ শৰ্মাই যি গোচৰ তৰিছিলে আমি লগ হৈছিলোঁ আৰু আমাক মাৰ্গদৰ্শন কৰিছিলে আমাৰ সন্মানীয় অধিবক্তা কমল নয়ন চৌধুৰী ডাঙৰীয়াই আৰু সিদ্ধাৰ্থৰ আৰু আমি এই গোচৰটো আনকি উচ্চ ন্যায়ালয়ত আমি হাৰাৰ পাছতো আমি এই গোচৰটো কিন্তু উচ্চতম ন্যায়ালয় পৰ্যন্ত লৈ গৈছিলোঁ আৰু উচ্চতম ন্যায়ালয়ত কি হ'ল বা এই গোচৰটোৰ বিষয়ে কিছু কথা বা বৰ্তমান প্ৰেক্ষাপটত কিছু কথা আজি ক'ম এতিয়া কথাটো হৈছে যে আমি সকলো আজি অসমত অসমীয়া ভাষাৰটো ধ্ৰুপদী ভাষা বুলি ঘোষিত হৈছে বা অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে অসমীয়া ভাষাৰ যি ঐতিহ্য স্বকীয়তা আৰু মৌলিকতা আছিল এই মৌলিকতাৰ বাবে অসমীয়া ভাষাই এটা মৰ্যাদা লাভ কৰিছে আৰু এটা স্বীকৃতি লাভ কৰিছে এয়া অসমবাসী ৰাইজৰ কাৰণে নিশ্চয়কৈ এটা আনন্দৰ খবৰ কিন্তু অসমীয়া ভাষা সদায় এটা কিন্তু আপোনাৰ ধ্ৰুপদী ভাষা আছিল এতিয়া কথাটো হৈছে যে আমি সকলোৱে আনন্দ উৎসাহ কৰিয়ে থাকিলে নহ'ব আমি কিছুমান বাস্তৱ ক্ষেত্ৰত আমি কিছুমান দিশ আছে সেই দিশবিলাক আমি চাব লাগিব আজি আমি দেখা পাইছোঁ যে বিগত সময়ত আজি হাজাৰ হাজাৰ যিদৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয় আজি কমি আহিলে বিগত এই চৰকাৰখনৰ দিনত সেই সময়ত বহু ব্যক্তি কিন্তু নীৰৱে ৰ'লে অসম লোকসেৱা আয়োগৰ পৰা 30 বছৰৰ মূৰত এখন নতুন বিধি হৈছিলে সেই বিধিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ আৰ্হিত এখন অসমীয়া ভাষাৰ এখন যোগ্যতা নিৰ্ণয়কাৰী অৰ্থাৎ যিখন পেপাৰত খালি কোৱালিফাইং এটা মাৰ্কছ পাব লাগে এখন পেপাৰ ৰখা গৈছে সেই পেপাৰখন পৰীক্ষা হৈ থকা অৱস্থাত প্ৰত্যাহাৰ কৰা গৈছিলে কেৱল সেয়াই নহয় অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰিৱৰ্তে CBSEৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আদৰ্শ বিদ্যালয় সংস্থাপনৰ যি আৰ্হি বা যি কাৰ্য এই চৰকাৰখনে কৰি আহিছে বা কৰিব চেষ্টা কৰি আহিছে তাক কিন্তু এক প্ৰকাৰৰ কাণ ফাটি যোৱা মৌনতাৰে সমৰ্থন কৰা সকলে এতিয়া কিন্তু অসমীয়া ভাষা ধ্ৰুপদী ভাষা হওঁতে কিন্তু আনন্দ আৰু উৎসাহ নোহোৱা হৈছে ভাল কথা অসমীয়া ভাষা আনন্দ উৎসাহ অসমীয়া ভাষা ধ্ৰুপদী ভাষা হৈছে আমি সকলোৰে আনন্দ আৰু উৎসাহ আছে কিন্তু অসমীয়া ভাষাটোৰ বিপদৰ সময়ত চৰকাৰখনৰ যিখিনি নীতিৰ কাৰণে অসমীয়া ভাষাটোৰ বিপদ আহিছে সেই সময়ত যিসকল মানুহে ব্যক্তিয়ে মনে মনে আছিলে সেইসকল ব্যক্তিৰ কিন্তু আজি আনন্দ উৎসাহ দেখিছোঁ আৰু দুটা বৰ ইণ্টাৰেষ্টিং বস্তু আমি লক্ষ্য কৰিছোঁ বৰ আকৰ্ষণীয় বস্তু সেই কথাটো হৈছে এই আনন্দ উৎসাহৰ মাজত যিবিলাক মূল ব্যক্তি আজি কুল শইকীয়া ডাঙৰীয়াকে ধৰি যিসকল ব্যক্তিয়ে এই ভাষাটো ধ্ৰুপদী ভাষা হোৱাত আগভাগ লয় সেই ব্যক্তিসকলৰ কথাটো আৰু লগতে সামাজিক মাধ্যমত আমি দেখা পাইছোঁ যে শাসকীয় দলৰ এছামৰ মাজত কিন্তু কৃতিত্ব লোৱাৰ যেন এটা জোৱাৰ চলিছে অথচ সিদিনালৈকে তেওঁলোকে কিন্তু ভাষাটোৰ বিপদৰ সময়ত কিন্তু মৌনব্ৰত কৰি আছিলে যেতিয়া চৰকাৰী পক্ষই এটাৰ পাছত আন এটা সিদ্ধান্তৰে অসমীয়া ভাষাৰ বিদ্বেষী তেওঁলোকে কিছুমান কাৰ্য হাতত লৈ আহিছিলে নীতি হাতত লৈ আহিছিলে আৰু কেৱল আমি সকলোৱে মনত ৰাখিব লাগিব যে অসমীয়া ভাষাটো কেৱল এটা ধ্ৰুপদী ভাষা বুলি ক'লে অসমীয়া ভাষাটোৰ চৰ্চা হৈ নাযাব অসমীয়া ভাষাটো চিৰদিনলৈ আজি ৰক্ষা নপৰে অসমীয়া ভাষাটো ৰক্ষা কৰিবলৈ অসমীয়া ভাষাৰ চৰ্চা লাগিব অসমীয়া ভাষাটোৰ ব্যৱহাৰিক অসমীয়া ভাষাটোৰ প্ৰশাসনিক আৰু বিদ্যায়তনিক দিশত অসমীয়া ভাষাটোৰ যিমান পাৰোঁ সিমান ব্যৱহাৰ লাগিব আৰু সেই ব্যৱহাৰ যদি আজি নহয় তেতিয়াহ'লে কিন্তু আমি ধ্ৰুপদী ভাষা হ'লেও কিদৰে পালি ভাষা কিদৰে সংস্কৃত ভাষা কিদৰে প্ৰাকৃত ভাষা নাইকিয়া হৈ গৈছে বা এক মৃত ভাষাত পৰিণত হৈছে তাৰ উদাহৰণ কিন্তু ভাৰতবৰ্ষত আছে আনকি স্বয়ং মুখ্যমন্ত্ৰীজনৰ বিগত 3 বছৰত যি আচৰণ আছিলে সি কেতিয়াও কিন্তু অসমীয়া ভাষাৰ সমৰ্থনত নাছিলে অসমীয়া ভাষাৰ পৰিপন্থী আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে অসমীয়া মাধ্যমত পঢ়িলে ল'ৰা ছোৱালী আৰু ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰি আমি সকলোৱে আমাৰ বাস্তৱ জীৱনত দেখি আছোঁ আমাৰ একেলগৰ কিমান অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীয়ে প্ৰাৰ্থীয়ে আহি ডক্টৰ ইঞ্জিনিয়াৰ হৈ আছে আৰু এতিয়া পৰ্যন্ত হৈ আহিছে কিন্তু স্বয়ং মুখ্যমন্ত্ৰীজনৰ এনেধৰণৰ এটা বক্তব্য কেৱল সেয়ে নহয় স্বয়ং মুখ্যমন্ত্ৰীজনে যিটো আমাৰ ক্লাছ 6ৰ পৰা তেখেতে ক'লে যে অসমীয়া বিজ্ঞান আৰু গণিত এই দুটা বিষয়ক আমি ইংৰাজী মাধ্যমত পঢ়াব লাগিব অৰ্থাৎ এটা হাইব্ৰিড মাধ্যমৰ তেখেতে সমৰ্থন জনালে কেৱল সেয়ে নহয় খুব দুখজনক আছিলে আমাৰ বাবে যি কাৰণে আজি আমি আহিছোঁ এখন দীঘলীয়া যুঁজ যুঁজিছিলোঁ আমি 2021 বৰ্ষৰ 22 বৰ্ষত সম্পূৰ্ণ 30 বছৰৰ মূৰত অসম লোকসেৱা আয়োগৰ যেতিয়া এক নতুন বিধি হৈছিল আৰু UPSCৰ আধাৰত যেতিয়া কেন্দ্ৰীয় লোকসেৱা আয়োগৰ যেতিয়া পৰীক্ষা হৈছিলে তেতিয়া অসমীয়া ভাষাৰ এখন বাধ্যতামূলক যোগ্যতা নিৰ্ণয়কাৰী পেপাৰ অৰ্থাৎ সেইখন পেপাৰত 30% নম্বৰ খালি পাব লাগে
30% নম্বৰ পোৱা কাকতখনো যেতিয়া এই চৰকাৰখনে পৰীক্ষাটো হৈ থকা অৱস্থাত যিটো নীতিগতভাৱে ভুল আছিলে, আইনীগতভাৱে ভুল আছিলে, কাৰণ আইনৰ এটা খুব ছেটল প্ৰিন্সিপল বুলি কয়, ৰুল অফ দ্য গেম কেনট বি চেঞ্জ ইন দ্য মিডল অফ দ্য চিলেকশ্যন প্ৰচেছ। অৰ্থাৎ তুমি পৰীক্ষা বিজ্ঞাপন মতে দিয়াৰ পাছত তুমি পৰীক্ষা পদ্ধতি কিন্তু সলনি কৰিব নোৱাৰা। এনেধৰণৰ বহু নীতিগত দিশক তেওঁলোকে ওলাই কৰি গ'লেও তেওঁলোকে কিন্তু অসমীয়া ভাষাৰ বিদ্বেষী আৰু পৰিপন্থী কিছু কাৰ্য কিন্তু কৰিছিল, আৰু স্বয়ং মুখ্যমন্ত্ৰীজনৰ পৰা কিছুমান এনে বক্তব্য আমি দেখা পোৱা গৈছিল, যি অত্যন্ত পৰিতাপৰ কথা। আৰু এই যি ঘটনাবিলাক হৈছিলে, আমি ভাবোঁ যে এই ঘটনাবিলাক সম্পূৰ্ণভাৱে চৰকাৰী পৃষ্ঠপোষকতাত হৈছিলে আৰু পৰিকল্পিতভাৱে হৈছিলে। গতিকে আজি এটা দিনৰ ধ্ৰুপদী ভাষা হৈছে আমি সুখী, অসমীয়া ভাষা সদায় ধ্ৰুপদী ভাষা আছিলে, অসমীয়া ভাষাই স্বীকৃতি পালে আমি সুখী, চৰকাৰো এইখিনি কিছু পৰিমাণে কৃতিত্ব আছে। কিন্তু আজি এই বিগত সময়ছোৱাত কিন্তু ভাষাৰ প্ৰতি যি ধৰণৰ বিপদ আহি আছে, যি ধৰণৰ চৰকাৰখনে ব্যৱস্থা লৈ আছে, সি কিন্তু কেতিয়াও কিন্তু সুখৰ খবৰ নহয়। আমি সকলোৱে জানো যে এটা ভাষা হৈছে এটা জাতিৰ হৃদপিণ্ড স্বৰূপ, আৰু ভাষাটোৱে এটা জাতিৰ স্বকীয়তা, মহানতা, ইয়াৰ খাদ্যাভ্যাস, ইয়াৰ পৰম্পৰা, ইয়াৰ লোকাচাৰ, ইয়াৰ সদাচাৰ, জাতিটোৰ ভৌগোলিক চাৰিসীমা ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ কথাৰে আমাৰ জাতিটোক পৰিচয় বহন কৰি থাকে। গতিকে এটা মাতৃভাষা বা আইৰ মুখৰ ভাষাটো কিয় প্ৰয়োজনীয় সেই কথা আৰু মই কোৱাৰ কোনো প্ৰয়োজন নাই। বেচিকেলি মই তিনিটা মুখ্য বিষয়ত ক'ব বিচাৰোঁ যে APSCত কিয় অসমীয়া মেণ্ডেটৰী পেপাৰখন বা কাকতখন থাকিব লাগে, তিনিটা বিষয়ত মই ক'ম। প্ৰথমে শৈক্ষিক দিশৰ পৰা আমি যদি চাওঁ যে যিহেতু UPSCত ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনত আপোনালোকে যদি লক্ষ্য কৰে, তাতো এখন মেণ্ডেটৰী ইণ্ডিয়ান লেংগুৱেজ পেপাৰ থাকে। সেই ইণ্ডিয়ান লেংগুৱেজ পেপাৰখন ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত থকা সেই ভাষাকেইটা, আৰু সেইখনত যদি পাছ কৰিব নোৱাৰে তেনেহ'লে সেই প্ৰাৰ্থীজনে তেওঁ চিভিল ছাৰ্ভিচ হিচাপে এণ্টাৰ কৰিব নোৱাৰে। দ্বিতীয়তে আপোনাৰ অসমতো সেই পলিচি এডপ্ট কৰি পেলাই অসমতো APSCটো আপোনাৰ এখন কোৱালিফাইং লেংগুৱেজ পেপাৰ অন্তৰ্ভুক্ত কৰা হৈছিল, আৰু অন্তৰ্ভুক্ত কৰিছিলে অসমীয়া, বেংগলী আৰু আপোনাৰ বড়ো এজ পাৰ আছাম অফিচিয়েল লেংগুৱেজ এক্টৰ অধীনত আপোনাৰ এই তিনিটা ভাষা অন্তৰ্ভুক্ত কৰা হৈছিলে, আৰু সেই পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব লাগিব বুলি। দ্বিতীয়তে আমি যদি লক্ষ্য কৰোঁ, যি সময়ত আমি আৰু এইটো কথা সকলোৱে জ্ঞাত যে অবৈধ বিদেশীয়ে আমাৰ অসমত যিদৰে আগ্ৰাসন চলাইছে, আমাৰ ভূমিৰ ওপৰত, আমাৰ মাটিৰ ওপৰত, আমাৰ ভাষাৰ ওপৰত যি আগ্ৰাসন চলাইছে আৰু নুই কৰিব নোৱাৰি। সেইবাবেই অসম চুক্তি স্বাক্ষৰিত হ'ল, আৰু অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত ক্লজ 6ত কমিটি গঠন কৰা হ'ল, আৰু বিপ্লৱ শৰ্মা ডাঙৰীয়া কমিটিৰ পৰামৰ্শ মতে ৰিকমেণ্ডেশ্যন দিলে, আৰু ৰিকমেণ্ডেশ্যনত স্পেচিফিকেলি কোৱা আছে যে মেণ্ডেটৰী প্ৰভিজন অফ এন আছামিজ লেংগুৱেজ পেপাৰ শ্বেল বি মেড এপ্লিকেবল ইন এভৰি ৰিক্ৰুইটমেণ্ট ইন দি ষ্টেট গভৰ্ণমেণ্ট ছাৰ্ভিচ উইথ নেচেচাৰী অল্টাৰনেটিভ প্ৰভিজনছ ফৰ and alternative provisions for Barak Valley districts, Bodoland Territorial Autonomous districts and Hills districts in terms of Assam Official Language Act 1960. এতিয়া কথা হ'ল, যিহেতু এই যিটো সাৰমৰ্ম অসম চুক্তি, যি আমাৰ ভাষাৰ প্ৰতি আমি যি দীঘলীয়া সংগ্ৰাম কৰিছিলোঁ, আমাৰ জাতিটোৱে মাধ্যমৰ কাৰণে আমি যি দীঘলীয়া সংগ্ৰাম কৰিছিলোঁ, সেই সংগ্ৰামৰ পৰিণতিত অসম চুক্তি হ'ল, আৰু অসম চুক্তিখন আমাৰ অসমৰ অসমীয়া মানুহৰ কাৰণে গীতা, বেদ, বাইবেল, আৰু সেই উক্ত অসম চুক্তিৰ ৰিকমেণ্ডেশ্যনৰ ওপৰত ভিত্তি কৰি APSCত অসমীয়া ভাষাৰ কাকতখন অন্তৰ্ভুক্ত কৰা হৈছিলে, আৰু সেই অন্তৰ্ভুক্ত ইয়াত এইটো পটভাৱে এইটো স্পেচিফিকেলি ওলাই পৰিছে। আৰু বেচিকেলি আমি যদি লক্ষ্য কৰোঁ, আমি সেই সময়ত কেছটো যদিও আমি টেকনিকেল গ্ৰাউণ্ডত কেছটো হাৰিছোঁ বা আমাৰ পিটিশ্যনখন খাৰিজ হৈছে, আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তথা তেওঁলোকৰ কেবিনেট মন্ত্ৰীসকললৈ মোৰ এয়া আহ্বান, আৰু এয়া মোৰ তেওঁলোকৰ প্ৰতি অনুৰোধ, যাতে তেওঁলোকে আকৌ নতুনকৈ এই কেবিনেট সিদ্ধান্ত লৈ অসমীয়া ভাষাৰ মেণ্ডেটৰী যিটো এজ পাৰ অফিচিয়েল লেংগুৱেজ এক্টৰ, যিখন আমাৰ অফিচিয়েল লেংগুৱেজ অসমীয়া ভাষাটো ইয়াত সংযোজন কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।